ঘাঁহ কাটি আছোঁ, ঘাঁহনিলৈ আহিছোঁ। প্ৰতিদিনাই ভাটিবেলাই হওক আগবেলাই হওক আধা ঘণ্টা এঘণ্টাৰ কাৰণে ঘাঁহনিলৈ আহিব লগা হয়। ইয়াৰ পৰা কাটি নি গৰু তিনিজনীয়ে হ'ল, তিনিজনীক ধুনীয়াকৈ এই শুকান দিনতো ঘাঁহ এমুঠি যোগাৰ দিব পাৰিছোঁ, মানে খেতিটো কৰাৰ কাৰণে। এইফালে এইডৰা আছিল আমাৰ 2 নম্বৰ নেপিয়া ডৰা। এইডৰা ফাৰ্ষ্ট কাটিং শেষ হ'ল, ছেকেণ্ড কাটিং কাটি আছোঁ ইয়াৰ পৰা। তো এতিয়া খৰালি দিনতো ইমানখিনি বাঢ়ি আছে, বৰষুণ দিলে আৰু বহুত আহি যাব। তেনেকৈ সৰু গজালিবিলাক ৰাখি আমি ডাঙৰবিলাক চাই ধুনীয়াকৈ কাটি আছোঁ সময় মিলাই। ইফালে আকৌ এয়া আজি প্ৰায় 2 মাহে হ'ল, এদিনো বৰষুণ পৰা নাই এইখিনি ৰোৱাৰ পৰা। তাতে বৰষুণ নাইকিয়া শুকান বালিতেই ইমানখিনি হৈছেগৈ। পানী দিয়াৰ ব্যৱস্থা কৰিব লাগিব। অকলে অকলে বহু মেইনটেইন কৰিব লগা হৈ আছে। জীৱন বহুত তীব্ৰ গতিত মানে ব্যস্ততাত চলি আছে। ধুনীয়াকৈ যদি এনেকৈ ঘাঁহ এডৰা থাকে, কোনোবা পশুপালক হওক বা কৃষক বন্ধুৱে হওক, ঘাঁহ এডৰা যদি নিজে ৰুই লয় নিশ্চিন্ত মানে পশুপালন কৰি থাকক। তো বিশেষকৈ কেঁচা ঘাঁহটো আমাৰ বিশেষ প্ৰয়োজন গৰু বা ম'হৰ কাৰণে। এনেকৈ নিজৰ যদি এডৰা ঘাঁহ হয় নিশ্চিন্ত মানে এই শুকান দিনতো ধুনীয়াকৈ চলি থাকিব পাৰিব। পাৰিলে এডৰা নিজে লগাই ল'ব লাগে। যেনেকৈ মই এতিয়া নিশ্চিন্ত মানে এনেকৈ এপোলা কাটি মোৰ প্ৰয়োজন অনুসাৰে নি ধুনীয়াকৈ চলি থাকিব পাৰিম। মোটামুটি প্ৰায় এবিঘামান লগাই ল'ব পাৰিলে 3-4জনী গৰুৰ কাৰণে নিশ্চিন্ত মানে ঘাঁহৰ যোগান ধৰি থাকিব পাৰিব। এয়া আমাৰ দ্বিতীয় ডৰা, আকৌ দ্বিতীয়বাৰ এনেকৈ গজালি আহিবলৈ ধৰিছে। ইয়াতো এনেকৈ ডাঙৰ ডাঙৰ চাই সেইকেইডাল কাটি যাবগৈ লাগিব। কাটি ইয়াৰ পিছৰ গজালি আহিছে। বৰষুণ দিলে হয়তো বহুত আহি যাব এনেকৈ গজালি, এইবোৰ ডাঙৰ হ'ব বৰষুণ দিলে। শুকান দিন কাৰণে বেছি বহা নাই, তথাপিও মোৰ প্ৰয়োজন অনুসাৰে মই ঘাঁহ ইয়াৰ পৰাই যোগান ধৰিব পাৰিছোঁ। পাৰিলে এডৰা লগাই ল'ব।